যিমানে দিন বাগৰিছে সিমানে যেন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা জটিলৰ ফালে আগবাঢ়িছে। ন্যায়ৰ দাবীত এতিয়াও ৰাজ্যবাসী আশাবাদী। তাৰ মাজতেই ভিন্ন প্ৰান্তত জুবিন অনুৰাগীয়ে পাতিছে ভিন্ন অনুষ্ঠান। কামৰূপৰ চাংচাৰী ট্ৰাক মালিক সন্থায়ো আজি জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। হিন্দু মুছলমান সম্প্ৰদায়ৰ লোকসকলে একেলগে কোনোবাই যদি পঢ়িছে নামাজ আৰু কোনোবাই কৰিছে পূজা পাঠ। নাগাৰা নামৰ লগতে উপস্থিত আটাইৰে বাবে লঘু আহাৰো আয়োজন কৰে চাংচাৰী ট্ৰাক মালিক সন্থাই। জুবিনদাৰ আমি এক কৃতিত্বৰ কাৰণে আমি সকলো মুছলিম সমাজ হিন্দু সমাজ লগ লাগি আমি তেওঁৰ কাৰণে দোৱা কৰিছো, সেইকাৰণে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো। আৰু যিখিনি আমাৰ হিন্দু সমাজত কৰ্ম থাকে সেইখিনি কৰ্মও কৰিছো, মুছলিম ধৰ্মত যিখিনি দোৱাও প্ৰাৰ্থনা থাকে আমি সেইখিনিও কৰিছো, যাতে আমাৰ সমাজত এনেকুৱা এটা বাতাবৰণ যায় যে আমি চাংচাৰী অঞ্চলত আমি হিন্দু মুছলমান এটা হৈ আছো, যাতে কোনেও দুষ্কৃত আহি যাতে আমাক বিভাজন কৰিবলগীয়া নোৱাৰে। যিটো আমাক জুবিনদা কৈ গৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানে কি সকলো মোৰ এটাই ধৰ্ম, মানৱ ধৰ্মই মোৰ এটা ধৰ্ম, সেইখিনি আমাক শিকাই থৈছে। সেইকাৰণে আমি এই অনুষ্ঠানটো আজি ৰাখিছো। আৰু কথাটো হ'ল কি, জুবিনদাৰ যিটো পৰ্যায়ত মৃত্যুবৰণ হ'ল, আমি সকলোৱে জাষ্টিচ বিচাৰো, সুবিচাৰ বিচাৰো, যাতে ন্যায় হয়। আমি সেইটো আশা কৰি আজি এই অনুষ্ঠানখন আমি মানে অনুমোদন কৰিছো। আৰু এই যোগেদি সকলো ওচৰে পাজৰে চাই থকা বা সকলোকে এটা আহ্বান কৰিছো যে আজি দুপৰীয়াৰ কাৰণে চবৰ কাৰণে এটা মানে কি অভ্যৰ্থনাও অনুষ্ঠান ৰখা হৈছে লঘু আহাৰ, সেইকাৰণে সকলোৱে যাতে থাকি সেই লঘু আহাৰখিনিও মানে গ্ৰহণ কৰি যায়। আৰু নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।